ৰঞ্জী ট্ৰফীত অসমৰ হৈ প্ৰথমটো ৰান সংগ্ৰহ কৰা নৱকমল ভূঞা আৰু নাই। অসমৰ ক্ৰীড়া ক্ষেত্ৰত গভীৰ শোকৰ ছাঁ। অসমে হেৰুৱালে অসম ক্ৰিকেটৰ অন্যতম বাটকটীয়াক। কাহানিও ঘূৰি নহা বাটেৰে অজান দেশলৈ গ'লগৈ অসম ক্ৰিকেটৰ অন্যতম বাটকটীয়া তথা ৰঞ্জী ট্ৰফীত অসমৰ হৈ প্ৰথমটো ৰান সংগ্ৰহ কৰা নৱকমল ভূঞা। চেন্নাইত শনিবাৰে পুৱা 7:10 অসমৰ ক্ৰীড়াপ্ৰেমীক শোকৰ সাগৰত পেলাই মৃত্যুৰ শীতল কোলাত শুই পৰিল প্ৰাক্তন ৰঞ্জী খেলুৱৈগৰাকী। 1948 চনত অসমে খেলা প্ৰথমখন ৰঞ্জী মেচৰ দলত আছিল এইগৰাকী নৱকমল ভূঞা। মৃত্যুৰ সময়ত প্ৰবীণ খেলুৱৈগৰাকীৰ বয়স আছিল 98 বছৰ। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম ক্ৰিকেট সন্থাৰ লগতে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। বিশিষ্ট খেলুৱৈগৰাকীৰ চিৰবিদায়ৰ মুহূৰ্তত তেওঁৰ সোণালী কেৰিয়াৰৰ বিষয়ে কিছু চকু ফুৰাওঁ আহক। অসমৰ ৰঞ্জী ক্ৰিকেটৰ ইতিহাসৰ প্ৰথমটো বলৰ সন্মুখীন হোৱা অসমীয়া খেলুৱৈগৰাকীয়ে হ'ল নৱকমল ভূঞা। 1948-49 ছিজনত অসমে ৰঞ্জী ট্ৰফীৰ ইতিহাসত শ্বিলঙত অংশ লোৱা প্ৰথমখন খেলত প্ৰতিপক্ষ ইউনাইটেড প্ৰভিন্সৰ বিৰুদ্ধে স্বৰাজ্যৰ হৈ অপেনিং বেটাৰৰ ভূমিকাত খেলপথাৰত নামিছিল নৱকমল ভূঞা। ইউনাইটেড প্ৰভিন্সৰ বিৰুদ্ধে অসমৰ এই প্ৰথমখন খেলত নৱকমল ভূঞাৰ লগত আছিল অসমৰ অমলেন্দু গুহ ৰয়, নলিনী চৌধাৰী আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ ভাতৃ A. আহমেদ। 1929 চনৰ 1 এপ্ৰিলত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা খেলুৱৈগৰাকীয়ে আন্তঃস্কুল প্ৰতিযোগিতাৰ যোগেদি প্ৰতিদ্বন্দ্বিতামূলক খেলত কৰিছিল আত্মপ্ৰকাশ। 1939-40 চনত নগাঁও হাইস্কুলৰ হৈ প্ৰথমখন প্ৰতিযোগিতামূলক খেলত তেওঁ অৱতীৰ্ণ হৈছিল। নৱকমল ভূঞাই কটন কলেজৰ হৈ খেলাৰ উপৰি মহাবিদ্যালয়খনৰ ক্ৰিকেট দলক নেতৃত্ব প্ৰদান কৰিছিল। তেওঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিভাগৰ প্ৰথমগৰাকী সম্পাদক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফুটবল আৰু ক্ৰিকেট উভয় দলৰে নৱকমল ভূঞা আছিল অধিনায়ক। গুৱাহাটী টাউন ক্লাব আৰু গুৱাহাটী জিলা দলকো তেওঁ নেতৃত্ব প্ৰদান কৰাৰ লাভ কৰিছিল সুযোগ। গুৱাহাটী আৰু হলকাৰৰ বিৰুদ্ধে অংশ লোৱা দুখন প্ৰীতি মেচত দেশৰ সেই সময়ত কেইবাজনো আগশাৰীৰ খেলুৱৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিছিল নৱকমল ভূঞাই। খেল দুখনত তেওঁ CK নাইডু, মুস্তাক আলী, চিটি চালৱালে আদিৰ দৰে খেলুৱৈৰ বিৰুদ্ধে কৰিছিল প্ৰতিদ্বন্দ্বিতা। শ্বিলঙত হলকাৰৰ বিৰুদ্ধে তেওঁ দলক উপহাৰ দিছিল গুৰুত্বপূৰ্ণ 41 ৰান। সেই সময়তে মুস্তাক আলীৰ সৈতে বন্ধুত্ব সূত্ৰে তেওঁৰ পৰা বেটিঙৰ টিপছো আয়ত্ব কৰিছিল নৱকমল ভূঞাই। ইফালে ক্ৰিকেটৰ বাহিৰেও এথলেটিক্সৰ প্ৰতি দুৰ্বলতা আছিল নৱকমল ভূঞাৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম এথলেটিক্সৰ চেম্পিয়নজনে হ'ল নৱকমল ভূঞা। 1950 চনত অনুষ্ঠিত মিটত 200 আৰু 400 মিটাৰ দৌৰত প্ৰথম স্থান দখলেৰে লাভ কৰিছিল এই সন্মান। উল্লেখ্য যে ভাৰতৰ এগৰাকী আগশাৰীৰ ধ্ৰুপদী নৃত্যশিল্পী পুষ্পা ভূঞাৰ সৈতে বিবাহপাশত আবদ্ধ হয় নৱকমল ভূঞা। এইগৰাকী চিৰনমস্য ক্ৰীড়াবিদৰ মৃত্যু অসমৰ বাবে এক অপূৰণীয় ক্ষতি। অসমৰ ক্ৰীড়া ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব নৱকমল ভূঞাৰ নাম। গগ স্পৰ্টছ এনিৰ তৰফৰ পৰাও মহান খেলুৱৈগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে যাচিলো শ্ৰদ্ধাঞ্জলি। নিউজ ডেস্ক ৰিপৰ্ট, গগ স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098,
7002 33540 88765 21098 website www.aipguwahati.in